Hello students, মই তোমালোক সকলোকে মোৰ এই নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত তিনচুকীয়া ডিস্ট্ৰিক্টৰ যিখিনি MCQs আছিলে মেথছৰ সেইখিনিৰ যিখিনি 8টা কোৱেশ্চন অলৰেডি মই আগৰ ভিডিঅ দি থৈছিলো। আজি মই তাৰ পিছৰ যিখিনি কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 9 পিছৰ MCQs খিনি কৰিবলৈ ট্ৰাই কৰিম। ওকে, গতিকে আজি ভিডিঅটো আৰম্ভ কৰো। সো আজি ফাৰ্স্ট কোৱেশ্চনটো লৈছো চাবা তোমালোকে the condition that the quadratic equation ax square plus bx plus c equals to 0 have no real roots অর্থাৎ ax square plus bx plus c equals to 0 দ্বিঘাত সমীকৰণটোৰ কি কৈছে বাস্তৱ মূল নথকাৰ শৰ্তটো কি আমি উলিয়াব লাগে হয় জানো। তো তোমালোকে নিশ্চয় জানা যে quadratic equation বা দ্বিঘাত সমীকৰণৰ মূলবোৰৰ যিখিনি ভেদ নিৰূপক বা ডিসক্ৰিমিনেন্ট কেনেকৈ কৰিব পাৰো হয়নে, হেতু কেনেকৈ উলিয়া b square minus 4ac ঠিক আছে। এটো ডিপেন্ড কৰে এটো গ্ৰেটাৰ দেন 0 হৈছে নে ইকুৱেল টু 0 হৈছে নে লেস দেন 0 ঠিক আছে। যদি হে এটো আমাৰ কি হয় গ্ৰেটাৰ দেন 0 হৈ যায় তেতিয়ালে আমি কি বুলি পাম ৰুটস খিনি কি হ'ব ইউনিক আৰু ৰিয়েল হ'ব ঠিক আছে, মানে বাস্তৱ আৰু অদ্বিতীয় হ'ব। আৰু যদি হে ইকুৱেল টু 0 হৈ যায় ইকুৱেল টু যদি 0 হৈ যায় তেতিয়ালে আমাৰ কি হ'ব মূলবোৰ সমান হ'ব। আৰু যদি হে লেস দেন 0 হৈ যায় লেস দেন 0 হলে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে। ইন ফিউচাৰ আমি এই বস্তুটো ইমাজিনাৰী ৰুটস বুলি পঢ়িম, কিন্তু এতিয়া আমাক নালাগে, আমি জাস্ট ইমানখিনি জানি থম যে বাস্তৱ ইয়াৰ কোনো বাস্তৱ মূল নাই। অৰ্থাৎ এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি b square minus 4ac is less than 0 ঠিক আছে। ইয়াৰ পিছৰ কোৱেশ্চনটো চাও the sum of first 41 terms of the AP 4 plus 4 plus 4 dot 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 কি কৈছে কোৱেশ্চন চাবা সমান্তৰ প্ৰগতি 4 plus 4 plus 4 এনেকৈ যদি সমান্তৰ প্ৰগতিটো আছে তাৰ প্ৰথম 41টা পদৰ যোগফলটো আমি উলিয়াব লাগে ঠিক আছে। তুমি নিশ্চয় জানা যেটো যোগফল উলিওৱাৰ সমান্তৰ প্ৰগতিৰ যোগফল উলিওৱাৰ ফৰ্মুলা যেটো আছিল হেতু কি আছিল Sn is equals to n by 2 into twice a plus n minus 1 into d এটা আমাৰ ফৰ্মুলা আছিল নহয় জানো। ইয়াত আমাৰ n তো কি আছিল 41 টা টার্মস আছিল, সো আমি কি লিখিম 41 by 2 ঠিক আছে into 2a এই জায়গাত আমাৰ কি আছিল যেটো আমাৰ সমান্তৰ প্ৰগতি আছিল এটো তাত 4 হ'ব plus n minus 1 আকৌ n তো আমাৰ 41 minus 1 into d তো আমি কেনেকৈ উলিয়াও d মানে আমাৰ কমন ডিফাৰেন্স মানে সাধাৰণ অন্তৰ, এটো আমি সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম যদি কৈ দিও বা থার্ড টার্ম মাইনাস সেকেন্ড টার্ম কৈ দিও এনেকৈ কইলে আমাৰ সমান্তৰ প্ৰগতিটোৰ আমি অন্তৰটো উলিয়াব পাৰিম। তো ইয়াত কি হ'ব 4 minus 4 কইলে 0 হৈ যাব মানে। সো ইয়াত আমি যদি ক্যালকুলেশন কৰো কি হ'ব 41 by 2 into 2 4 যায় এটো কি হৈ যাব 8 হৈ যাব, আৰু এটো যদি আমি 0 লগে মাল্টিপ্লাই কৰিলে 0 হৈ থাকিব মানে। তো 2 ৰে কটাকটি কৰিলে 2 4 গুণ 8 আৰু যদি মাল্টিপ্লাই কৰিলে 4 1 0 4 4 4 গুণ 16 164 অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 164 ঠিক আছে। গতিকে আহা পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হ'ল the distance of the point 5, -3 from the x axis is মানে x অক্ষৰ পৰা 5, দূৰত্বটো কি হ'ব আমি উলিয়াব লাগে। যদি এনেকুৱা ধৰণৰ কোৱেশ্চন থাকে তোমালোকে চাবা কোনটো এক্সিছৰ বুলি কৈছে, ইয়াত x এক্সিছ বুলি কৈছে হয়নে। সো x এক্সিছৰ পইণ্টবোৰ আমাৰ কেনেকুৱা হয় x, 0 হয় নহয় জানো। সো x এক্সিছ বুলি ক'লে তোমালোকে কি কৰিবা যেটো y এক্সিছৰ যিখিনি কোঅৰ্ডিনেট হয় সেইটো চালি হৈ যায়, মানে ইয়াত কি আছে -3 আছে। সো আমি জানো যে ডিসটেন্সটো আমাৰ কেতিয়াও ঋণাত্মক বা নেগেটিভ হ'ব নোৱাৰে হয়নে, দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। তো ইয়াত -3 আছে, সো ইয়াৰ মাইনাস বা প্লাসটো বাদ দিবা, মুঠতে জাস্ট 3 বুলি লিখি দিবা, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 ঠিক আছে। তাৰ পিছৰ প্ৰশ্ন চাবা the distance between the points 1, 0 and -1, 0 এই দুটা পইণ্টৰ মাজৰ দূৰত্বটো আমি উলিয়াব লাগিব। তোমালোকে স্থানাঙ্কন জ্যামিতি যেটো দূৰত্ব সূত্ৰ পাইছিলা হয়নে, এটা আমি কি বুলি লিখিছিলো d is equals to root over কি আছিল x1 minus x2 whole square plus y1 minus y2 whole square, এটো ফৰ্মুলা পোৱা নাছিল জানো। সো এই পইণ্টটো তুমি x1 y1 লয়, এটো x2 y2 লৈ লোৱা হ'ব। সো ইয়াত যদি আমি পাতি দিও কি হ'ব এটো 1 minus plus 1 whole square plus এটো 0 minus 0 whole square। সো এই পাৰ্টটো 0 হৈ গ'ল হয়নে। সো এটো 1 plus 1 যেটো আছে এটো 2 হৈ যাব, 2 স্কয়ার হলে 4 আৰু √4 টক আমি কি বুলি লিখিব পাৰো 2, অৰ্থাৎ যেটো ডিসটেন্স হৈ গ'ল 2, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2 ঠিক আছে। ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা all dash triangles are similar সকলো ড্যাশ ত্ৰিভুজ সদৃশ। ইয়াৰ অপচনবোৰ চাবা সমদ্বিবাহু ত্ৰিভুজ বুলি দিয়া আছে, সমবাহু ত্ৰিভুজ বুলি দিয়া আছে,
ৰাইট এংগল ট্ৰায়াংগল অৰ্থাৎ সমকোণী ত্ৰিভুজ বুলি দিয়া আছে, অবটিউজ এংগল ট্ৰায়াংগল বা স্থূলকোণী ত্ৰিভুজ বুলি দিয়া আছে। কোনবোৰ ত্ৰিভুজ আমাৰ সদৃশ হ'ব? তোমালোকে সদায় মনত ৰাখিবা যদি এইটো সমবাহু বা ইকুইলেটাৰেল ট্ৰায়াংগল হয় তেতিয়াহ'লে যিয়ে যেনেকুৱা ধৰণৰ যিমান ডাঙৰ তোমালোকে ত্ৰিভুজ নাআঁকা সেই গোটেইখিনি ত্ৰিভুজে কি হ'ব? সদৃশ বা সিমিলাৰ হ'ব। ঠিক আছে, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমবাহু ত্ৰিভুজ। তাৰ পিছৰ প্ৰশ্ন চাবা, the minimum value of cos theta আৰু থিটাটো ক'ত থাকিব? 0 আৰু 90 ডিগ্ৰীৰ ভিতৰত থাকিব। ঠিক আছে, ইজ মানে cos theta ন্যূনতম মানটো আমি উলিয়াব লাগিব। তো এই ক্ষেত্ৰত চাবা তোমালোকে যেটো টেবুল পাইছিলা 0 ডিগ্ৰী 30 45 60 আৰু 90 ডিগ্ৰী। এই টেবুলখন তোমালোকে পাইছিলা cos sin এনেকৈ পাইছিলা হয়নে? সো মই cosৰ ক্ষেত্ৰত যদি চাওঁ টেবুলটো তোমালোকে মনত ৰাখিবা cos 0 কিমান হয়? cos 0 0, cos 30 √3/2, cos 45 কি আছিলে 1/√2, cos 60 1/2 আৰু cos 90 0। ঠিক আছে, এতিয়া চাবা গোটেইখিনি ভিতৰত আটাইতকৈ সৰু কোনটো আছে? এইটোই সৰু হয় হয়নে? নাই cos 90 ডিগ্ৰীৰ ভ্যালু কিমান? 0। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 0 ডিগ্ৰী। ঠিক আছে, তাৰ পিছৰ কোৱেশ্চনটো চাবা sin 40 ডিগ্ৰী মাইনাছ cos 50 ডিগ্ৰীৰ মান কি হ'ব? মানে ভ্যালুটো আমি উলিয়াব লাগিব। এইটো ক্ষেত্ৰত আমি কি কৰিম? কমপ্লিমেন্টাৰী বা যেটো সম্পূৰক কোণৰ কনসেপ্ট আমি ইয়াত ল'ব পাৰিম। তো ইয়াত চাবা sin 40 ডিগ্ৰী মাইনাছ cos 50 ডিগ্ৰী আছে নহয় জানো? সো কোনোবা এটাক ভাঙি দিম। মই প্ৰথম sin 40 টো ৰাখি থৈ দিম। ঠিক আছে, এই cos 50 ডিগ্ৰী যেটো আছে হেতু মই কি কৰিম? 90 মাইনাছ 40 কৈ দিম। ঠিক আছে, তোমালোকে জানো 90 মাইনাছ 40 কৰিলে কিমান হ'ব? 50 হ'ব। সো এইটো আমাৰ কি ফৰ্মত আছে এতিয়া? cos 90 ডিগ্ৰী মাইনাছ থিটা আৰু এইটো ইকুৱেল টু কিমান হ'ব? sin থিটা নহয় জানো? সো এতিয়া কি কৰিম? এইটো sin 40 ডিগ্ৰী থাকি যাব মাইনাছ এইটো কি হৈ যাব? sin 40 ডিগ্ৰী হৈ যাব। আৰু sin 40 যদি কটা কৰি যায় কিমান হ'ব? 0। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 0। ঠিক আছে, A circle can have dash parallel tangents at the most. এটা বৃত্তৰ বৰ বেছি dash সমান্তৰাল স্পৰ্শক থাকিব পাৰে। কিমানটা থাকিব পাৰে? এটা চাবা যদি এটা এনেকৈ আমি সাৰ্কেল এটা ড্ৰ কৰি লওঁ। ঠিক আছে, ইয়াত যদি স্পৰ্শক আকো এটা এনেকৈ আঁকি লৈছো, এই স্পৰ্শকডালৰ যদি আমি প্যাৰেলাল আঁকিব লাগে কেনেকৈ আঁকিম? এইটো এনেকৈ আঁকিম হয়নে? সো আৰু বেলেগ প্যাৰেলাল আঁকিব পাৰিম জানো? প্যাৰেলাল লাইন বা সমান্তৰাল স্পৰ্শক আঁকিব পাৰিম জানো? নোৱাৰো। সো আমি কি দেখল? এটা এইটো দুটা। সো অতি বেছি ইয়াত দুটাই থাকিব। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাবা এৰিয়া অফ এ সেক্টৰ অফ এংগল পি ইন ডিগ্ৰী অফ এ সাৰ্কেল উইথ ৰেডিয়াছ কেপিটেল আৰ, মানে কেপিটেল আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ কালি হ'ল। কালিটো আমি উলিয়াব লাগে। বৃত্তকলা কোনটো আছিলে? যদি এনেকৈ আমি সাৰ্কেল এটা বা বৃত্ত এটা আঁকি লওঁ, এনেকৈ যদি আমি ৰেডিয়াছ এনেকৈ ড্ৰ কৰি লওঁ, ঠিক আছে, মানে আমি কেক পিচ যেনেকৈ আমি কাটি ল'ব পাৰোঁ বা পিজ্জা পিচখিনি যেনেকৈ কাটি ল'ব পাৰোঁ। ঠিক আছে, তেনেকৈ ধৰণে আমি কৰিব পাৰোঁ। সো এই পোৰ্শনটো আমি এৰিয়া উলিয়াব লাগে। তোমালোকে ইয়াত পাইছিলে এই পোৰ্শনটো এৰিয়াত আমি কেনেকৈ পাওঁ? এৰিয়া যদি উলিয়াবলৈ যাওঁ θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ আছিলে। সো ইয়াৰ লগত কোনোবা মিলি আছে নেকি আমি চাম। ঠিক আছে, ইয়াত প্ৰথমটো চোৱা, প্ৰথম কথা হ'ল এইটো পাই r আছে। সো এইটো পসিবলই নহয়। নেক্সট পাই r স্কয়াৰ আছে, কিন্তু এইটো আমাৰ কি আছে 180, এইটো পসিবল নহয়। নেক্সট 360 আছে, বাট এইটো 2 পাই, এইটো r স্কয়াৰ, এইটোতো নহ'ব। ইয়াত পাই r স্কয়াৰ আছে 720 আছে হয়নে? 2 এ যদি ইয়াক কেনসেল কৰি দিওঁ কি হ'ব? 360 ডিগ্ৰী হ'ব। ঠিক আছে, আলটিমেটলি এইটো ফৰ্মত আমাৰ আহি গ'ল। তো অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। ঠিক আছে, The wickets taken by a bowler in 8 cricket matches are as follows. মানে 8খন ক্ৰিকেট মেটছত এজন বলাৰে লোৱা উইকেট সমূহৰ ডাটাখিনি দিয়া আছে। ঠিক আছে, সেইখিনি এইখিনি। ঠিক আছে, এই তথ্যবিলাকৰ পৰা আমি কি উলিয়াব লাগিব? মোড অফ দা ডাটা বা বহুলক উলিয়াব লাগে। আৰু বহুলক আমি কেনেকৈ উলিয়াওঁ? যিখিনি আমাৰ ডাটা দিয়া থাকে তাৰ যিখিনি সৰ্বোচ্চ নাম্বাৰ থাকে, মানে ধৰি লোৱা যে 2 কেইবাৰ আছে? 2 আমাৰ 3 বাৰ আছে হয়নে? আৰু তাৰ বাহিৰে 1 দুবাৰ আছে হয়নে? তো আটাইতকৈ বেছি 2 আছে নহয় জানো? সো এই 2টোৱে হৈ যাব বহুলক। হ'ব। সো ডিয়াৰ ষ্টুডেণ্টছ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।